ইউপিপিএলৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয়লৈ, সেইটোতো মই অপেনলি ক'লো যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTCৰ পৰা BPF আৰু UPPL লগ লাগি বিজেপিক কেনেকে আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকে মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব। সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক। এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। কথাটো হ'ল UPPL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয়লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। UPPLৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিছন যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে, ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ। বাছ আলোচনা ভালে ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই আজি অপেনলি কৈছোঁ মই যে UPPLে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। 2025-ত আমি যিটো দেখিবলৈ পাইছে BPFে আৰামত চৰকাৰ বঢ়াব। BPF অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি UPPLে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকে বিশ্বাস কৰিম আমি? মুঠতে BPFে ছিংগেলি খেলিব আৰু ছিংগেলি মুঠতে এবছলিউট মেজৰিটি পাম। আমি 25টা তলত BPF দলে নাপায়। UPPLৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয়লৈ, সেইটোতো মই অপেনলি ক'লো যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTCৰ পৰা BPF আৰু UPPL লগ লাগি বিজেপিক কেনেকে আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকে মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব। সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক। এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই।